নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ সকলোৰে চৰ্চিত বিষয়, কিন্তু ভাৰতবৰ্ষত তেনেকুৱা কিয় হ'ব নোৱাৰে? আহক আমি জানো। ভাৰতবৰ্ষ এখন বিশাল দেশ আৰু ভাৰতবৰ্ষৰ সকলোতকৈ পুৰণি দল হৈছে কংগ্ৰেছ, আৰু তাৰ পিছতে আহিব আপোনাৰ এতিয়া শাসনস্থ দল বিজেপি। তেওঁলোকৰ দলৰ মাজতো কিছুমান অৰিয়া থাকে আৰু ভাৰতীয় দলীয় ব্যৱস্থাৰ কিছুমান নীতি নিয়ম থাকে। সেই নিয়মবোৰ আওকাণ কৰি আৰু ভাৰতীয় গণতন্ত্ৰৰ ব্যয়বহুল সমস্যাৰ সৃষ্টি হৈ আহিছে। এই ব্যয়বহুলতা কমাবলৈ সহজে এজন বা দুজন মানুহে কৰিব নোৱাৰে, কিন্তু নেপালৰ বালেন্দ্ৰ শ্বাহৰ তেওঁ আগতে মেয়ৰ আছিলে আৰু তেওঁ পুংখানুপুংখভাৱে নিৰ্দিষ্টভাৱে তেওঁ কৰ্ম কৰি দেখুৱাইছে চাফ চিকুণতা আৰু শিক্ষাৰ মাধ্যমৰ পৰা। সেয়ে জনসাধাৰণে লক্ষ্য কৰিছে, আৰু ভাৰতবৰ্ষৰ তুলনাত নেপালখন বহুতেই সৰু দেশ, আৰু ভাৰতৰ প্ৰতিখন ৰাজ্যৰে বেলেগ বেলেগ সমস্যা, আৰু তেওঁলোকৰ নেপাল সৰু দেশ যিহেতু তেওঁলোকৰ ৰাজ্য আৰু দেশখনৰ সমস্যাসমূহ প্ৰায় একেই। ভাৰতবৰ্ষৰ কৰপশ্যনৰ সীমা চেৰাই গ'লেও কিন্তু দলীয় ব্যৱস্থাৰ মাজতে আওপাক লাগি থাকে। আকৌ নতুন দল এটাই গঠন হৈ চৰকাৰ চলোৱা ইমান সহজ হৈ নপৰে, কাৰণ স্থানীয় সমস্যাৰ লগতে ভাৰতবৰ্ষখনৰ সমস্যা অদূৰে বেলেগ ধৰণৰ হৈ পৰে। আৰু ভাৰতবৰ্ষৰ কৰপশ্যনৰ সীমাডাল ইমানেই আগবাঢ়ি গৈছে যে তাক ভাঙিবলৈ যাওঁতে আৰু এটা কৰপশ্যন আৰম্ভ হৈ যায়, আৰু সেই কৰপশ্যনৰ আওতাত পোনপটীয়াকৈ নহ'লেও পৰোক্ষভাৱে কিছুমান বেয়াগম মানুহ জড়িত হৈ থাকে। এই জড়িত হোৱাটোৰো চেইনডাল ভাঙিবলৈও বহুত কঠিন হৈ পৰে। কিন্তু নেপালৰ ক্ষেত্ৰত সেই দুৰ্নীতিগ্ৰস্তক আওফৰাই পেলাবলৈ তেওঁলোক সক্ষম হয়, আৰু লগতে তেওঁলোকে সেই কৰ্মখিনি কৰি চাবলৈ বা যত্ন কৰি চাবলৈ তেওঁলোকে চেষ্টা কৰিছে। এতিয়া অদূৰ ভৱিষ্যতে দেখিবলৈ পোৱা যাব যে তেওঁলোক কিমান ধৰণে সফল হয়, আৰু সৰু দেশ হিচাপে তেওঁলোকে পুংখানুপুংখভাৱে কাম কৰি দেখুৱাব পাৰে। কিন্তু ভাৰতবৰ্ষ বিশাল দেশ হ'লেও যদি নিজৰ মনৰ স্থিতি ঠিক থাকে, বা প্ৰতিখন ৰাজ্যৰে বেলেগ বেলেগ সমস্যা থাকিলেও সেই সমস্যাবোৰৰ যদি তেওঁ নেপালে কৰাৰ দৰে শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা যদি পুংখানুপুংখভাৱে ফ্ৰী মাধ্যমেৰে কৰি যদি সচেতন বা চৰকাৰৰ ফালৰ পৰা হওক বা বিৰোধীসকলে হওক যদি পুংখানুপুংখভাৱে নজৰ দিয়া আৰম্ভ কৰে, আৰু ব্যয়বহুল ব্যৱস্থাটো যদি আঁতৰাই পেলাই আৰু কিছুমান ক্ষমতাৰ পৰা যদি পাৰ্টি বা সংগঠনসমূহক ব্যয়বহুল সমস্যাৰ পৰা আঁতৰাই ৰাখে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে হয়তো নাগৰিকৰ বাবে সম্ভৱ হৈ উঠিব পাৰে। কিন্তু এয়া হোৱাটো কঠিন, কাৰণ মই আগতেই উল্লেখ কৰিছোঁ যে প্ৰতিটো ৰাজ্যৰে সমস্যা বেলেগ বেলেগ। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ শিক্ষিত আৰু তেওঁলোকৰ জনসংখ্যাৰ গাঁথনিটো কম, উত্তৰ ভাৰতৰ জনসংখ্যাৰ গাঁথনিটো বহুতেই বেছি, আৰু উত্তৰ ভাৰতৰ ৰাজ্যবোৰৰ পৰা আমাৰ সাংসদবোৰ বেছিকৈ যায়, আৰু দক্ষিণ ভাৰতৰ পৰা সাংসদবোৰ কমকৈ যায়। আৰু যিহেতু তেওঁলোক শিক্ষিত হোৱাৰ কাৰণে তেওঁলোকে ইমান গভৰ্ণমেণ্টৰ বস্তুৰ ওপৰত ইমান মাথাটো নামাৰে। জনসাধাৰণে নিজৰ নিপুণতাৰ জৰিয়তে দক্ষতাৰে আগবাঢ়ি গৈ থাকে। কিন্তু এইফালে উত্তৰ ভাৰতৰ জনসংখ্যাৰ বিস্ফোৰণটো বহুতেই বেছি, সেয়েহে তেওঁলোকে গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে। নিৰ্ভৰ কৰাৰ ফলত গভৰ্ণমেণ্টেও কিছুমান স্কিম বা উলিয়াব লগা হয়, তাৰ ফলত আৰম্ভ হৈ যায় কৰাপশ্যন। সেয়েহে ভাৰতবৰ্ষৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকাৰ পিছত বালেন্দ্ৰ শ্বাহৰ দৰে প্ৰধানমন্ত্ৰী এটা পাব বুলি ইমান সহজে আশা কৰাটো টান। আৰু যিহেতু ইয়াতে দলীয় ব্যৱস্থা বহুদলীয়, আৰু নিৰ্দিষ্টকৈ এজন মানুহে বা এটা পাৰ্টীয়ে দল গঠন কৰি
গোটেই ভাৰতবৰ্ষখনৰ শাসন কৰিব বুলি বা ওফৰাই পেলাব বুলি আগৰ ব্যৱস্থা ইমান সহজ নহয়। সেয়েহে ভাবিবলগীয়া কথা। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ